চৰাইদেউ জিলা সাহিত্য সভাৰ 2025-27 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ নপুৰণি যুটীয়া বৈঠক আৰু প্ৰথম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন জিলাখনৰ ভজু শাখা সাহিত্য সভা আৰু মাহমৰা শাখা সাহিত্য সভাৰ আতিথ্যত ভজু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দেওবাৰে অনুষ্ঠিত হৈ যায়। চৰাইদেউ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি শিক্ষক সাহিত্যিক মুকুট বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক বিপুল বৰুৱাই। জিলাখনৰ বিভিন্ন শাখাৰ সভাপতি সম্পাদক আৰু জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিদায়ী সভাপতি নিৰঞ্জন ফুকনে নৱনিৰ্বাচিত সভাপতি মুকুট বৰগোহাঁইক আগন্তুক দুবছৰৰ বাবে জিলা সাহিত্য সভাৰ দায়িত্ব অৰ্পণ কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনৰ আৰম্ভণিতে ৫:৪৫ অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মুকুট বৰগোহাঁই। তাৰ পিছতে পুৱা 10 বজাত অনুষ্ঠিত স্মৃতি তৰ্পণ কৰে জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি বীৰেন চেতিয়া আৰু ভজু শাখাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ আজীৱন সদস্যা বীণাপানী বুঢ়াগোহাঁই। সভাত উপস্থিত থকা জিলা প্ৰতিনিধি ৰঘুনাথ কাগিউঙে সভাখন উদ্বোধন কৰাৰ পিছতে বিদায়ী সভাপতিয়ে নতুন সমিতিখনক শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। সভাতে নৱনিৰ্বাচিত সকলো বিষয়ববীয়াক ভজু আৰু মাহমৰা শাখা সাহিত্য সভাৰ তৰফৰ পৰা একোখনকৈ গ্ৰন্থৰে অভিনন্দন জ্ঞাপন কৰা হয়। উক্ত সভাত ভজু শাখাৰ সভাপতি নুমল গগৈ, উপসভাপতি প্ৰভাত চন্দ্ৰ, সম্পাদিকা সংগীতা বৰুৱাকে প্ৰমুখ কৰি বিভিন্ন শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি চৰাইদেউ জিলা সাহিত্য সভাৰ 2025-27 বৰ্ষৰ প্ৰথম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন আমি অনুষ্ঠিত কৰিছোঁ আৰু লগতে নপুৰণি যিসকল শাখাৰ সভাপতি উপসভাপতি সকলোকে আমি একত্ৰিত কৰি আজি সভাখন অনুষ্ঠিত কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হ'ল যে পুৰণা সমিতিখনে জিলা সমিতি পুৰণা সমিতিখনে দায়িত্বভাৰ হস্তান্তৰণ কৰিব আৰু নতুন সমিতিয়ে দায়িত্ব গ্ৰহণ কৰি পৰৱৰ্তী কাৰ্যসূচী পন্থা কেনেধৰণে আগুৱাই এই কথাখিনিকে পুংখানুপুংখ আলোচনা কৰিবৰ কাৰণে আৰু আমাৰ চৰাইদেউ জিলা সাহিত্য সভা 2025-27 বৰ্ষৰ কাৰণে কাৰ্যনিৰ্বাহক সমিতিখন পূৰ্ণাংগ ৰূপ দিয়াৰ আজি এটা প্ৰয়াস কৰা হ'ল আৰু ইয়াতে আমি সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আজি এই প্ৰতিকূল বতৰকো নেওচি বিভিন্ন শাখাৰ পৰা পুৰণা সভাপতি সম্পাদক নতুন সভাপতি সম্পাদক সকলোৱে আহি আমাক যিটো হস্তক বৃদ্ধি কৰালে দিহা পৰামৰ্শ দিলে আমি তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা পতাকা উত্তোলন, তাৰপিছতে স্মৃতি তৰ্পণ, তাৰপিছতে আমি আমাৰ অসম সংগীত চিৰচেনী ভাষাজনীৰ দ্বাৰা আজি আমি মূল সভাখন অনুষ্ঠিত কৰোঁ আৰু এই সভাখনত সকলো গণ্যমান্য ব্যক্তি উপস্থিত থাকি দিহা পৰামৰ্শৰে সভাখন সাফল্যমণ্ডিত কৰি দিলে। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।